আজিৰ ভিডিঅ'টোত তোমালোকক জীৱৰ চাৰিত্ৰগত বৈশিষ্ট্য সম্পৰ্কে কিছুমান কথা ক'ম। আসলতে কথাবোৰ তেনেই সহজ সৰল আৰু এনেকুৱা লাগিব যেন আমি সকলো কথাই জানো, কিন্তু হায়াৰ ছেকেণ্ডেৰী বায়'লজি কোৰ্ছৰ গোটেইখিনি কথা এই ইম্পৰ্টেণ্ট ফেক্টৰবিলাকৰ লগত সাঙুৰ খাই আছে। In the first chapter you have to learn the characteristic features of living being. In addition to that, this chapter includes importance of classification, then hierarchies of classification, বৰ্গীকৰণৰ এককসমূহ, then nomenclature, নামকৰণ সম্পৰ্কে, বৰ্গীকৰণৰ সহায়কাৰী আহিলাসমূহ, that means the tools which are helpful for taxonomic studies. আজিৰ প্ৰথম ভিডিঅ'টোত তোমালোকক মই জীৱ সম্পৰ্কে জীৱৰ চাৰিত্ৰগত বৈশিষ্ট্য সম্পৰ্কে কিছুমান কথা ক'ম। আসলতে জীৱৰ সংজ্ঞাটো একেবাৰে অস্পষ্ট। We cannot define life as such, but we can feel, we can understand what is life just as we study the characteristic features of living being. জীৱৰ চৰিত্ৰগত বৈশিষ্ট্যসমূহ জানিলে জীৱ কি বস্তু আমি ধাৰণা কৰিব পাৰোঁ, অৰ্থাৎ জীৱসমূহক এই চৰিত্ৰসমূহৰ জৰিয়তে জড় পদাৰ্থৰ পৰা পৃথক কৰা সম্ভৱ। জীৱৰ কিছুমান চৰিত্ৰগত বৈশিষ্ট্য আছে, এজ ফৰ এক্সাম্পল নিউট্ৰিশ্যন অৰ্থাৎ পৰিপুষ্টি, জন্ম মৃত্যু লাইফ চাইকেল, শ্বাস প্ৰশ্বাস, গেছিয়াছ এক্সচেঞ্জ, দেন গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, মেটাবলিজম অৰ্থাৎ বিপাকীয় ক্ৰিয়াসমূহ, ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজনন, আৰু কোষীয় গঠন অৰ্থাৎ চেলুলাৰ অৰ্গেনাইজেশ্যন অফ লিভিং বিং, আৰু মুভমেণ্ট চলন ইত্যাদি। এতিয়া ওৱান বাই ওৱান এই কথাবিলাক আমি অলপ বহলকৈ আলোচনা কৰিম। নাম্বাৰ ওৱান, প্ৰতিটো জীৱৰ এটা জীৱনকাল থাকে, ডেট মিনছ লাইফ স্পান। জন্মৰ পৰা মৃত্যুলৈকে এই সময়খিনিক আমি জীৱ এটাৰ জীৱনকাল বুলি কওঁ। প্ৰত্যেকটো জীৱৰে জীৱনকাল বেলেগ বেলেগ হ'ব পাৰে। ফৰ এক্সাম্পল মহ মাখি এইবোৰ কেইসপ্তাহমানহে জীয়াই থাকে, বেক্টেৰিয়া কেইমিনিটমানহে জীয়াই থাকে, আৰু হাতী এটা কেইবা শ বছৰ জীয়াই থাকে। মানুহৰ এভাৰেজ লাইফ এক্সপেক্টেঞ্চি 60 পৰা 70 বছৰ। জীৱনকালত প্ৰত্যেকটো জীৱই সকলোবোৰ কাৰ্য যিবোৰ সম্পাদন কৰে সেই সকলোবোৰক সামৰি আমি জীৱন চক্ৰ বুলি কওঁ। এই জীৱন চক্ৰ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম এটা ইণ্ডিভিজুৱেল অৰ্গেনিজম তাৰ নিচিনাকৈ অন্য এটা জীৱ জন্ম দিয়ে, আকৌ সি নিজে মৃত্যুমুখত পৰে। এইদৰে জীৱন চক্ৰ চলি থাকে। চেলুলাৰ অৰ্গেনাইজেশ্যন অফ লিভিং বিং, ইচ এণ্ড এভৰি অৰ্গেনিজম ইজ মেড আপ অফ ছাম ইউনিটছ হুইচ আৰ ন'ন এজ চেলছ। কোষ হৈছে জীৱৰ গঠন আৰু কাৰ্যৰ একক। জীৱ এটা এককোষী বা বহুকোষী হ'ব পাৰে। ইট মে বি ইউনিচেলুলাৰ অৰ মাল্টিচেলুলাৰ। বহুকোষী জীৱৰ ক্ষেত্ৰত দেহটো কলা আৰু কলা তন্ত্ৰৰে গঠিত হয়, টিস্যু এণ্ড টিস্যু ছিষ্টেম। কাৰ্য আৰু অৱস্থান অনুসৰি কোষৰ আকাৰ আকৃতি এইবোৰ বেলেগ বেলেগ হ'ব পাৰে। We will come in detail in another chapter about different types of cells and different tissue. বৃদ্ধি আৰু বিকাশ হৈছে জীৱৰ আন এটা বৈশিষ্ট্য। জীৱ এটা সৰুৰ পৰা ডাঙৰ হয় বা তাৰ দেহৰ আকাৰ আকৃতি বৃদ্ধি পায়। ই হ'ল জীৱৰ বৃদ্ধি কিন্তু আভ্যন্তৰীণ কাৰকৰ প্ৰভাৱত হয়। যেনেকুৱা জড় পদাৰ্থ এটা, আমি মাটিৰ চপৰা এটা লাহে লাহে তাৰ ওপৰত আৰু মাটি জমা হৈ গ'লে চপৰাটো ডাঙৰ হ'ব, কিন্তু সেইটোক আমি জীৱৰ লগত তুলনা কৰিব নোৱাৰিম, কাৰণ সেইটো হৈছে এক্সট্ৰিনচিক ফিচাৰ, আৰু জীৱৰ বৃদ্ধিটো হৈছে ইণ্ট্ৰিনচিক ফিচাৰ অৰ্থাৎ আভ্যন্তৰীণ কাৰকৰ প্ৰভাৱত হয়। জীৱৰ বিভিন্ন সময়ত শৰীৰত নতুন অংগ প্ৰত্যংগ বা নতুন চৰিত্ৰ সৃষ্টি হ'লে, নতুন ফিজিকেল এণ্ড কেমিকেল ফেন'মেনন যদি হয়, তেতিয়াহ'লে তাক আমি ডেভেলপমেণ্ট বা বিকাশ বুলি কওঁ। ইটছ ইমাৰ্জেঞ্চ অফ নিউ অৰ্গেনছ অৰ নিউ ফেন'মেনন। এজ ফৰ এক্সাম্পল গছত ফুল ধৰা, ফল ধৰা, পুৰুষৰ ক্ষেত্ৰত দাড়ি গোফ গজা, মহিলাৰ স্তনৰ বিকাশ, মাহেকীয়া ঋতুস্ৰাৱ, এইবোৰ হৈছে কিছুমান ডেভেলপমেণ্টেল ফিচাৰ্ছ। প্ৰজনন হৈছে জীৱৰ আন এটা বৈশিষ্ট্য। জীৱ এটাই নিজৰ জীৱনকালত নিজৰ দৰে নতুন জীৱৰ জন্ম দিয়ে, এইটোক আমি প্ৰজনন ৰিপ্ৰডাকশ্যন বুলি কওঁ। প্ৰজনন দুই প্ৰকাৰৰ, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন, আছেক্সুৱেল ৰিপ্ৰডাকশ্যন এণ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। ইন asexual reproduction, new
individuals are arising from single parent, but in case of sexual reproduction, there will be fusion or syngamy of two cells coming from two parents. যৌন প্ৰজননত এটাহে জীৱৰ পৰা নতুন জীৱ উৎপত্তি হয়, কিন্তু যৌন প্ৰজননত দুটা জীৱৰ দুটা কোষৰ মিলন ঘটে। কিছুমান জীৱই আকৌ অংগজ প্ৰজনন কৰে। ফৰ এক্সাম্পল, আমি গছৰ ডাল এটা কাটি লগাই দিওঁ, কিছুমান গছত এনেকুৱা বাল্ব সৃষ্টি হয় যিবোৰৰ জৰিয়তে বংশ বিস্তাৰ কৰিব পাৰে। অযৌন প্ৰজননৰ কিছুমান এক্সাম্পলছ হৈছে ৰেণুৰ উৎপত্তি, দ্বিবিভাজন, মুকুল উদ্গম, বিভংগন ইত্যাদি, বাডিং, স্প'ৰ ফৰ্মেশ্যন, বাইনাৰী ফিছন, ফ্ৰেগমেণ্টেশ্যন এটচেট্ৰা এটচেট্ৰা। প্ৰজননৰ সময়ত জীৱ এটাৰ DNA এটা জীৱৰ পৰা তাৰ অফস্প্ৰিংছ অৰ্থাৎ উত্তৰ পুৰুষলৈ কেৰি ফৰৱাৰ্ড হয়। DNA বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আন এটা জনুলৈ কঢ়িয়াই লৈ যায়। জীৱৰ বিপাকীয় ক্ৰিয়া অৰ্থাৎ জীৱৰ শৰীৰত আমি যদি চলাফুৰা কৰাত থাকোঁ বা আমি যদি শুইও থাকোঁ, আমি যদি আৰাম কৰি থাকোঁ, at that moment also there are hundreds and thousands of chemical reactions which are carried inside our body or inside each and every living organism's body. এইবোৰক আমি বিপাকীয় ক্ৰিয়া বা মেটাবলিজম বুলি কওঁ। ইয়াৰে কিছুমানক এনাবলিজম আৰু আন কিছুমানক কেটাবলিজম বুলি কোৱা হয়। এনাবলিজম অৰ্থাৎ উপস্থিতি বুলি ক'লে সেইবোৰ বিক্ৰিয়া যিবোৰত খাদ্য সামগ্ৰী চিন্থেচিছ হয়, ফৰ এক্সাম্পল ফটোচিন্থেচিছ, প্ৰটিন চিন্থেচিছ এটচেট্ৰা এটচেট্ৰা। আৰু কেটাবলিজমত হয় কি, অপস্থিতিত কিছুমান খাদ্য সামগ্ৰী ভাঙি শক্তি উৎপন্ন হয় বা অন্য পদাৰ্থ উৎপন্ন হয়, এইবিলাকক অপস্থিতি বা কেটাবলিজম বুলি কোৱা হয়। সকলোবোৰ বিপাকীয় ক্ৰিয়া অৰ্থাৎ মেটাবলিজম দে আৰ কেৰিড আউট আণ্ডাৰ ডাইৰেক্ট কণ্ট্ৰল অফ DNA, কিন্তু DNA সেই কামবোৰ কিছুমান হৰমন আৰু কিছুমান এনজাইমৰ জৰিয়তে নিয়ন্ত্ৰণ কৰে। চলাফুৰা অৰ্থাৎ চলন জীৱৰ এটা বিশেষ বৈশিষ্ট্য। প্ৰাণীবোৰে লৰচৰ কৰে, সেইটোতো আমি জানোৱেই, চলাচল কৰিব পাৰে, ইয়াৰ কোনো ব্যাখ্যাৰ প্ৰয়োজন নপৰে। কিন্তু মনত ৰাখিবা, উদ্ভিদবোৰেও লৰচৰ কৰিব পাৰে আৰু চলাচল কৰিব পাৰে। ফৰ এক্সাম্পল, গছ এজোপা সূৰ্যৰ পোহৰৰ দিশে বেকা হৈ যোৱাটো আমি দেখিছোঁ। নীলা জীৱনৰ পাত স্পৰ্শ কৰি দিয়াৰ লগে লগে জাপ খাই যায় আমি দেখিছোঁ। কিছুমান শেলাই আদিৰ চলন অংগ যেনে চিলিয়া আৰু ফ্লেজেলাও থাকে। কলচী উদ্ভিদ, ড্ৰচেৰা আদি কিছুমান পতংগভোজী উদ্ভিদ, এইবোৰৰ শৰীৰৰ কিছুমান অংশ চলনৰ ফলত তাৰ শৰীৰৰ ভিতৰত তাৰ পাতৰ বা মডিফিকেশ্যন বা তাৰ টেণ্টেকলছ কিছুমান ডেভেলপ হয়। এইবিলাকৰ জৰিয়তে কিছুমান পোক পৰুৱাক সিহঁতে খামোচ মাৰি ধৰিব পাৰে। চেতনা বা সংবেদনশীলতা, কনচিয়াছনেছ, ইটছ এনাডাৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক ফিচাৰ অফ লিভিং অৰ্গেনিজম। পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি জীৱৰ অনুভৱ থাকে, অৰ্থাৎ কিমান গৰম কিমান ঠাণ্ডা আমি যেনেকৈ অনুভৱ কৰোঁ, প্ৰত্যেকটো জীৱই তেনেকৈ অনুভৱ কৰিব পাৰে। আৰু পাৰিপাৰ্শ্বিকতাত হোৱা পৰিৱৰ্তনৰ প্ৰতি জীৱই সঁহাৰি জনায়। যেনে ঠাণ্ডা লাগিলে মানুহে কিদৰে সঁহাৰি জনায়, অতি বেছি ঠাণ্ডা পৰিলে মানুহে কঁপিবলৈ আৰম্ভ কৰে, গৰম বেছি হ'লে মানুহ ঘামিবলৈ আৰম্ভ কৰে। তেনেকুৱা প্ৰত্যেকটো জীৱই তাৰ ছাৰাউণ্ডিংছত যিখিনি এনভাইৰমেণ্টেল যিখিনি চেঞ্জেছ হয়, সেই চেঞ্জেছৰ প্ৰতি ৰেছপন্স দিয়ে। উচ্চ শ্ৰেণীৰ প্ৰাণীৰ দেহত সুগঠিত ৱেল অৰ্গেনাইজড নাৰ্ভাছ ছিষ্টেম থাকে, স্নায়ুতন্ত্ৰ, আৰু উদ্ভিদবোৰো পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল। আমি সেইটো অনুভৱ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মনত ৰাখিবা, প্লাণ্টছ আৰ অলছ' কনচিয়াছ অৰ চেনচিটিভ টুৱাৰ্ডছ দ্য এনভাইৰমেণ্টেল চেঞ্জেছ দে ফেচ। এজ ফৰ এক্সাম্পল, কিছুমান গছৰ পাত আবেলি হ'লে জাপ খাই যায়, অৰ্থাৎ টেম্পাৰেচাৰ বা দিনটোৰ দৈৰ্ঘ্য, সূৰ্যৰ পোহৰৰ দৈৰ্ঘ্যৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি আবেলি হ'লে গছৰ পাতবোৰ জাপ খাই যায়, আকৌ ৰাতিপুৱা মেল খাই যায়। বছৰৰ এটা পাৰ্টিকুলাৰ ছিজনত কিছুমান গছত গছ ফুল হয়, কুঁহিপাত হয়, আকৌ আন এটা ছিজনত গোটেইবোৰ পাত সৰিও পৰে কিছুমান গছৰ। সকলোবোৰ গছেই এটা পাৰ্টিকুলাৰ ছিজনত ফুল আৰু ফল ধৰে। ডেট মিনছ plants are also sensitive towards the external environment. My next class will be on identification, nomenclature, classification and taxonomy. That means chapter 1 or baki thoka kothakini tumalokok next class ot bujam aru next video eta banam. Ajir ei video tut thulmulke jibor characteristic features সম্পর্কে তোমালোকক কলো
I hope it will be beneficial for you, and I request you all to share my videos to your colleagues and your classmates so that they can also get benefit from my lectures. Thank you for listening. Thank you for watching.